has released a notification for superintendent and junior assistant post. Interested and eligible candidate may apply online. এই নটিফিকেশ্যন আপোনালোকৰ CBSE বোৰ্ডৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ কিছুমান সুপাৰিনটেণ্ডেণ্ট এণ্ড জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট খালী কৰি দিয়া হৈছে। যেনেকৈ আমাৰ ইয়াতে হাই ছেকেণ্ডেৰী বোৰ্ড যেনেকৈ সেৱা বোৰ্ড থাকে, ঠিক তেনেদৰে ইয়াতে CBSE বোৰ্ডৰ ফালৰ পৰা ইয়াতে মুকলি কৰি দিয়া হৈছে এডভাৰটাইজমেণ্টখন। ইয়াতে যদি আপোনালোকে প্ৰথম পদটো লক্ষ্য কৰে, যিটো আপোনালোকৰ সুপাৰিনটেণ্ডেণ্ট পোষ্ট হয়, আৰু ইয়াতে আপোনালোকৰ টোটেল পোষ্টৰ সংখ্যা আছে 142টা আপোনালোকৰ টোটেল পদ আছে। সুপাৰিনটেণ্ডেণ্ট পদৰ কাৰণে আপোনালোকৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে, বেচেলৰ ডিগ্ৰী ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি অৰ ইকুইভেলেণ্ট, আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰা হয় আৰ্টছ এণ্ড কমাৰ্চৰ ফালৰ পৰা, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। প্লাছ আপোনালোকৰ 2 নম্বৰ পইণ্টত আপোনালোকৰ কি কৈছে, ৱৰ্কিং নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন চাচ এছ উইণ্ডোজ, MS অফিচ, হেণ্ডেলিং লাৰ্জ ডেটাবেছ, ইণ্টাৰনেট, আপোনালোকে MS অফিচ, উইণ্ডোজ আৰু ডাটা হেণ্ডেলিঙৰ বিষয়ে জানিব লাগিব, বা ইণ্টাৰনেটটো আপোনালোকে চবেই চলাব জানে, তো এইখিনিৰ বিষয়ে আপোনালোকে জানিব লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব। আৰু ইয়াত বৰ্তমান কোনো চাৰ্টিফিকেটৰ কথা উল্লেখ কৰা হোৱা নাই, অনলি এক্সপিৰিয়েঞ্চৰ কথাই কৈছে। সময়সীমা এপ্লাই কৰিবলৈ এজ লিমিটটো যিটো ধৰি দিছে 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনালোকৰ 18 বছৰৰ তলত হ'ব নোৱাৰিব, প্লাছ আপোনালোকৰ 30 বছৰৰ ওপৰত হ'বলৈ নোৱাৰিব। তাৰপিছত যদি লক্ষ্য কৰে, আপোনালোকৰ যিটো 2 নম্বৰ পদ আছে জুনিয়ৰ এছিষ্টেণ্ট হয়, আৰু জুনিয়ৰ এছিষ্টেণ্টত আপোনালোকৰ টোটেল পদৰ সংখ্যা আছে 70, মানে 70টা আপোনালোকৰ টোটেল পদৰ সংখ্যা আছে। আৰু জুনিয়ৰ এছিষ্টেণ্টৰ পদৰ যিটো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি দিয়া হৈছে, যদি আপোনালোকে এটা 12 ক্লাছৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ফ্ৰম ৰেকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি, আপোনালোকে যদি ইয়াতে যদি হাই ছেকেণ্ডেৰী পাছ বা আপোনালোকে যদি গ্ৰেজুৱেশ্যনো কৰা হয়, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব। তাৰপিছত কৈছে 2 নম্বৰ পইণ্টটো, এট টাইপিং স্পীড অফ 30 WPM ইন ইংলিছ, 30 WPM ইন হিন্দী, অন কম্পিউটাৰ 35 WPM এণ্ড 30 WPM correspond to 10,500 kdph, 9,000 kdph on an average of 5 key depression for such each word। মানে আপোনালোকে ইয়াতে ইংলিছত যদি 35টা ৱৰ্ড টাইপ কৰিব পাৰে পাৰ মিনিটত, আৰু যদি হিন্দী 30টা ৱৰ্ড এটা আপোনালোকে টাইপ কৰিব পৰা হ'ব লাগিব, তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিব পাৰিব। মানে সেইটো আপোনাৰ ইণ্টাৰভিউ সময়ত আপোনালোকৰ লোৱা হ'ব। আৰু এই জুনিয়ৰ এছিষ্টেণ্টত এপ্লাই কৰিব আপোনালোকৰ যদি এজ লিমিট ধৰি দিছে যে বিটুইন 18 and 27 years, মানে আপোনালোকৰ 18 বছৰ তলত হ'ব নোৱাৰিব আৰু 27 বছৰৰ ওপৰত হ'বলৈ নোৱাৰিব। মিনিমাম এজ কোৱালিফিকেশ্যন 18 বছৰ হ'বই লাগিব। আৰু এই পদকেইটা এপ্লাই কৰিবলৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব ইয়াতে। যিসকল SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ পাব, OBC আৰু NCL কেণ্ডিডেটসকলে 3 বছৰ, PWBD যিসকল কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰলৈ ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। তাৰপিছত ইয়াতে এপ্লাই কৰিলে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। চিম্পলি আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ, OBC এণ্ড EWS কেণ্ডিডেট যিসকল আছে তেওঁলোকে 800 টকা দিব লাগিব, আৰু আদাৰ যিসকল SC ST PWBD ওমেন যিসকল আছে তেওঁলোকৰ নীল, তেওঁলোকে ইয়াতে 1 টকা দিব নালাগে এপ্লাই কৰোঁতে। আৰু এই পদত এপ্লাই কৰিবলৈ যিটো লাষ্ট ডেট ধৰি দিয়া হৈছে, লাষ্ট ডেটটো আপোনালোকৰ হৈছে যে 31 জানুৱাৰী 2025। তাৰ আগতে আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিবলৈ লাগিব। আৰু ইয়াতে যিটো আপোনালোকে 800 টকা কটোৱাব, 800 টকাটো আপোনালোকৰ ৰিফাণ্ড নহয়, ঠিক আছে, এইটো আপোনালোকৰ ডাইৰেক্ট কটোৱা হ'ব। তো ইমানখিনি আছে আজি নটিছখন। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু এই প্লেটফৰ্মত এপ্লাই কৰিবলৈ পাৰে। তো আজি ইমানখিনিতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।